আছে স্কৰ্পিঅ 32 বুজিবানে সমান থাকিব তাই ব্যালেন্সিং সমান আছে এতিয়া শুনা প্ৰথম আমি কি কৰিলে ৰবা প্ৰথম বেনেটখন খোলাৰ লগে লগে প্ৰথম তোমালোকে মই প্ৰথম হেৰি কৰিব লাগিব এতিয়া বেনেটখন খোলাটো সবে চাই লোৱা কোনফালে খোলে যা এই দেখা যা চাই লো প্ৰথম স্টাৰ্টিং মই কৰোচোন বেলেন্সখন বেনেট হয় দে মালক চাই এই Deni liver ada itu kami boleh hello. Silakan nih. Itu nih. Sama. Gua belak-belak itu sih. Itu liver ada. Kudu. Kudu liver. Kudu sih. Kudu dani. Sa kudu itu. Kudu. Dekar sini. Hindu left lagi ये टानी वाला है स्टार्ट हां ये बोनेट फोन खुलिबो কাৰণে এইটো নি এইটো টানিলে বেনেট খুলি যাব এইখন গাড়ী আছে এইখন গাড়ী চলাব পাৰিলে সেইখন গাড়ী ইয়াৰ মই কৈছোঁ এখন ডাম্পাৰ চলাই দিওঁ এটা মোবিল চেক কৰা প্ৰথম আমি কি আছে বেনেট খোলাৰ লগে লগে মোবিল চেঞ্জ কৰিব লাগিব এইটো কথা খোলা মোবিল চেকিং এইটো ডিপিষ্টিক বুলি কয় এইটো আন এটা চা ইয়াত মোবিলটো সদায় যেনেকৈ উঠাবা এনেকেই চাবা কিন্তু ইয়াত ফুটাটো এইটো ল' এইটো হাই ফুটা ইয়াতকৈ বেছি হ'ব নালাগিব ইয়াতকৈ কম হ'ব নালাগিব ইয়াতকৈ ইমান যদি হয় তেতিয়া চলাব পাৰিবা কিন্তু লেভেলটো পিছত ভৰাই ল'বা হা যদি চাবা আধা লিটাৰ সোমালে আধা লিটাৰ বা 1 লিটাৰ ভৰাই আকৌ ইয়ালৈকে কৰি দিলে আকৌ নহ'ব বুজিবানে সেই গেছকে দি কৰিব আৰু তুমি লাষ্ট তোমাৰ এইটোলৈকে মোবিল যদি হয় নচলাব ষ্টাৰ্ট নকৰিবা কাৰণ তাৰ কেপাচিটি নাইকিয়া হৈ যাব গতিকে এইটো ল' এণ্ড হাই ইয়াতকৈ বেছি হ'ব নালাগে ইয়াতকৈ কম ঠিক আছে এইটো ভৰাই দিয়া আৰু এবাৰ নহয় মহাইলে আকৌ ভৰাই আকৌ চাব এতিয়া গাড়ীখন আমি লেভেলটো কিয় নাপাওঁ আমি গাড়ীখন চলাই আছোঁ বুজিবানে সেইকাৰণে ষ্টাৰ্ট নকৰাৰ আগতে মৰ্ণিং টাইম আমি মোবিল চেক কৰিব লাগিব ঠিক আছে এতিয়া চোৱা আমি কি চালোঁ কুলেণ্ট চালোঁ এইটো ইমানেই থাকিব লাগিব ঠিক আছে কুলেণ্ট এইটো হ'ল কুলেণ্ট ঠিক আছে তাৰপিছত আহিলে ব্ৰেক অইল চাবলৈ জিলিকি থাকে আমাৰ এতিয়া আছে ব্ৰেক অইল ইমানলৈকে এইটো ব্ৰেক অইল উইথ মাষ্টাৰ চিলিণ্ডাৰ এইটো ঠিক আছে এইটো হ'ল ক্লাছ চিলিণ্ডাৰ হা ক্লাছ অইল আৰু ব্ৰেক অইল একেই ৱাছফুল ঢালিব পৰা তোমালোকে একেই ঠিক আছে এইটো হ'ল মাষ্টাৰ চিলিণ্ডাৰ এইটো ক্লাছ চিলিণ্ডাৰ বুজি পালা ঠিক আছে একেই তাৰপৰা এইটো হ'ল এয়াৰ ক্লিনাৰটো বেয়া হ'লে কেনেকৈ গম পাব ইয়াৰ ৰঙা লাইটটো জ্বলিব আছে ঠিক আছে তাৰপৰা এইটো লগতে কৈ দিওঁ তোমালোকে এয়াৰ ক্লিনাৰ হজ পাই দিওঁ স্যাৰ এইটো লাইটটো ষ্টাৰ্ট দিওঁতে নহয় একো নজ্বলে যেতিয়া লেতেৰা হ'ব তেতিয়াহে জ্বলিব ষ্টাৰ্ট হৈ থাকোঁতে নহয় এনেই জ্বলিব যদি লেতেৰা হৈ গ'ল বোলে একদম ফিল্টাৰ বেয়া হৈ গ'ল সি চিগনেল দিব ৰঙা জ্বলি যাব ঠিক আছে এতিয়া আহি গ'ল আমি বেনেট খুলি পোৱাৰ লগে লগে আমি চেক কৰাৰ আগতে আমি কি গাড়ীখন ডিজেল নে পেট্ৰল আমি কেনেকৈ গম পালোঁ এখন চুইফ্ট ডিজেলো থাকে চুইফ্ট পেট্ৰলো থাকে আমি কি গম পালোঁ প্ৰথমটো আমি ইনজেক্টৰ এইটো এটা চাৰিটা ইনজেক্টৰ ডিজেলৰ গাড়ীত ইনজেক্টৰ পেট্ৰলত কি থাকিব প্লাগ তাৰপিছতে ডিজেলত কি থাকিব ডিজেল ফিল্টাৰ দুটা এইটো ফিট পাম দেই তাৰপৰা পাম্পটো থাকিব তাৰপৰা ইনজেক্টৰ আমাৰ এতিয়া গাড়ীখন কেই চিলিণ্ডাৰ 4 চিলিণ্ডাৰ আৰু ইঞ্জিন আমাক কেইটা ভাগত আছে তলৰ পৰা আহা এইটো এইটো হ'ল অইল চেম্বাৰ তাৰপৰা এইটো ব্লক এইটো হেড এইটো টেপিক তাত কৰি আছে তোমাৰ চাবা মই কৰিম লাহে আমাৰ ইঞ্জিনটো 4টা ভাগত আছে মোবিল চেম্বাৰ ব্লক হেড টেপিক কভাৰ ঠিক আছে সুধি দিব পাৰে তোমালোকৰ ইঞ্জিনটো কেই ভাগত আছে তেতিয়া তোমালোকৰ 4টা ভাগত কি চব বলেৰো একে 4টা ভাগত আছে আৰু খালি এটাই আছে তাত ইনজেক্টৰ কিন্তু 3টা চাবা আকৌ 4 চিলিণ্ডাৰ নহয় 3 চিলিণ্ডাৰ এক চিলিণ্ডাৰ গাড়ী এখন কি আছে বুলি সুধিব পাৰে কি বাৰু এক চিলিণ্ডাৰ গাড়ী নেনো কয় আৰু তোমালোকৰ নিজৰ 1 চিলিণ্ডাৰ বাইকখন বুজি পালে এটা পিষ্টন আছে সেইকাৰণে চাই ল'বা
আৰু এতিয়া যেনেকৈ আল্ট্ৰা কি এখন কি আমাৰ ট্ৰানজিটখন বা ছুপাৰবোৰ 8 চিলিণ্ডাৰ আছে, 2টা ইঞ্জিন, আৰু যেনেকৈ জাহাজবিলাক 8 চিলিণ্ডাৰ, 2টা হেড আছে। আমাৰ এতিয়া 4 হেডৰ 2টা হেড আছে, চাবাচোন জাহাজত এনেকুৱা ইফালেও এটা আছে সিফালেও এটা আছে, 8 চিলিণ্ডাৰ। সেইকাৰণে সেইটো বুজি পাব লাগিব। এতিয়া বিশেষ বাদ দিয়ে আমাৰ এইটোৱে। তাৰপিছত আহিব ইঞ্জেক্টৰ, কোনকেইটা বুলি ক'লে এই 1, 2, 3, 4টা, ঠিক আছে। আৰু এইটো হ'ল পাম্প। এইটো মই এটা ছিষ্টেমত অলপ বস্তুখিনি তোমাক দেখাই লৈছোঁ, ছিষ্টেম মই বুজাম। এইটো হ'ল ডাইনামো, এইটো অল্টাৰনেটৰ বুলি কয় ডাইনামো, ঠিক আছে। এইটো হ'ল চেল্ফ ষ্টাৰ্টাৰ, সৎকে ক'ব এইটো চেল্ফ ষ্টাৰ্টাৰ। আৰু ওপৰটো কি বুলি সুধিলে চেল্ফ ইউনিয়ন, বুজি পালে? নহয় লেখি নহয়, তোমালোকে একদম সুধি এনেকৈ চাওঁতে মনত পেলাব লাগিব। তোমাক এনেকৈ ইয়াতে সুধিব চেল্ফ ষ্টাৰ্টাৰ কোনটো বুলি কওঁ, তুমি লিখি ল'বা তোমালোকে ডায়েৰীত। আৰু নোটবুক এখন নহয় আঁকিব, নোট এখন লৈ লোৱা, এই যেনেকৈ ডকুমেণ্টছখিনিৰ বিষয়ে লিখি ল'বা আৰু পাৰ্টছবোৰ অলপ লিখি ল'বা, তেতিয়া মনত থাকিব। তোমাৰ মোবাইলত আজিকালি কোনে মোবাইল চাব বস্তুটো, সেইকাৰণে এইটো চেল্ফ ষ্টাৰ্টাৰ চোৱা, চেল্ফ ষ্টাৰ্টাৰ, এইটো চেল্ফ ইউনিয়ন, ঠিক আছে। আৰু এইটো ডাইনামো অল্টাৰনেটৰ বুলি কয়। তাৰপৰা এইডাল কি বুলি ক'লে ছাৰ, এইডাল ফেন, ঠিক আছে। এইটো কি বুলি ক'লে ৰেডিয়েটৰ, এইটো ৰেডিয়েটৰ হৰ্চ পাইপ, ঠিক আছে। নহয় কুলেন, আজিকালি ইয়াত নভৰাই, কুলেন ইয়াত হ'ব, ইয়াত একোৱেই নকৰে, বুজি পালা নে? কুলেন টেংকিত হ'ব। তাৰপৰা এইটো কি ৱাটাৰ পাম্প, এইটো ৱাটাৰ পাম্প, এইটো ফেন বেল। কি ফেন বেলৰ লগত এইটো ফেন পুলি, এইটো ফেন আছে। তাৰপিছতে কি পানী ভৰাব লাগে, একোৱেই নালাগে, কুলিং চিষ্টেম ইয়াত হৈ আছে ন। কুলেন কম হ'লে তাত ঢালিবা। তাৰপৰা ৰোটেশ্যন লৈছে ন, যেনেকৈ তুমি এতিয়া ঘৰৰ বা এনেকৈ জেনেৰেটৰ চলাওঁতে ড্ৰাম এটা থয়, ড্ৰামত গৰম পানী সোমাই, এইটো চোৱা তলত প্ৰশ্ন এটা কৰা, সেই তলেদি সেইটো এইডাল পাইপ দিছে নাই, তলেদি ঠাণ্ডা পানীটো গৈ আছে, আকৌ ওপৰলৈ গৰম পানী ফুৰি আছে, সেই ৰোটেশ্যন হৈ আছে। ৰোটেশ্যন কোনে কৰিছে? মটৰ পাম্পটোৱে কৰিছে, ৱাটাৰ পাম্পটোৱে কৰি আছে। ফেনবেল চলি আছে, আকৌ এই ফেনবেলডাল চলাৰ কাৰণে বতাহ মাৰিছে, সিফালৰ পৰা বতাহ মাৰিছে টিপছ, আৰু পানীটো ঠাণ্ডা কৰিছে কোনে? পানীটো বতাহে ঠাণ্ডা কৰিছে, ঠাণ্ডা হোৱাখিনি তলেদি গৈছে, আকৌ গৰম পানী ওপৰলৈ ওলাই গৈছে, ৰোটেশ্যন হৈ আছে। আজিকালি কি আছে, কুলে নাই, ঠাণ্ডা বেছি হয়, পানীটোৱে ঠাণ্ডাটো কম কৰে। কিন্তু আজি মিক্সাৰ প্ৰডাক্টটো 1 কাপ নেমু চৰবত চেপি খালে কিমান ভাল লাগে, আৰু প্লেইন পানীটো কিমান ভাল লাগে, সেই কথাটো উদাহৰণ, বুজি পালানে? সেইকাৰণে ঠাণ্ডা বেছি হয়, ঠিক আছে। ইয়াত কি বুলি কয়, ইয়াত আকৌ এটা ডাইনামোত কি থাকে বুলি, কাঠৰ টুকুৰা, বাঁহৰ টুকুৰা ইয়াত থাকে। এইটো প্ৰশ্ন এবাৰ আহিছিলে, একেই ডাইনামোত থাকে, নহয় কাম বুলি প্ৰশ্ন নাহে যে ইয়াত বাঁহৰ টুকুৰা ক'ত থাকে বুলি কৈছিলে, ডাইনামোত, এই এনেকুৱা পিছ কৰি থাকে, ঠিক আছে। সেইটো প্ৰশ্ন আহিছিলে, ল'ৰাখনে মোক কৈছিলে, মই সেইকাৰণে তোমালোকে ইয়াত থাকে দেই, ডাইনামোত থাকে। এই ডাইনামো অল্টাৰনেটৰ ডাইনামো একেই হ'ব, সেইকাৰণে ফটকৈ প্ৰশ্ন অল্টাৰনেটৰ কোন বুলি ক'লে এইটো হ'ব, ডাইনামো বিচাৰি নাথাকিব, বুজি পালে? অল্টাৰনেটৰ ডাইনামো অসমীয়াত ক'লে যেনে ইংৰাজী আৰু হিন্দী নিচিনা অসমীয়াত নাই যে, এইটো অল্টাৰনেট, ঠিক আছে। আৰু এইটো পাম্প, এইটো FIP পাম্প বুলি কয়, পাম্প। এতিয়া তেলটো ক'ৰপৰা, টেংকিৰ পৰা ক'ৰপৰা আহিছে, ডিজেল ফিল্টাৰলৈ আহিছে, এইটো মেইন পাইপডাল, এইটো মেইন পাইপ ডিজেল। ইয়াত কাপোৰৰ আছে আৰু কাগজৰ আছে, 2টা ফিল্টাৰ আছে, মই ফিল্টাৰকেইটা দেখাই দিম, এটা কাপোৰৰ এটা কাগজৰ। এই ফিল্টাৰ কৰাৰ পিছত ক'লৈ গ'ল, পাম্পলৈ গ'ল। পাম্পে কি কৰিলে, ইনজেক্টৰ দিলে, ইনজেক্টৰে কি কৰিলে, যিমান তেল ল'লে নোলোৱাখিনি কি কৰিলে, চোৱা এইকেইটা চুই লোৱা, এইটো প্লাষ্টিক, এইটো অভাৰফ্ল' পাই ৰিটাৰ্ণ হৈ আকৌ টেংকিলৈ গুচি গ'ল। যেনেকৈ এটা বাল্ব জ্বলিবলৈ 2ডাল তাঁৰ লাগে, মেইন টাইম আৰ্থিং, চেম ইয়াতো একেই। তুমি এই পাইপডাল যদি ফাটি যায়, গাড়ী ষ্টাৰ্ট নহয়, বুজি পালা? সেইকাৰণে বস্তুবোৰ একদম জটিল। আৰু এইটো এক্সেলেটাৰ, এডাল হ'ল কি, এক্সেলেটাৰ কেবুল, ঠিক আছে। এডাল হ'ল এক্সেলেটাৰ কেবুল, ঠিক আছে, পাম্পৰ লগত। তাৰপিছত এতিয়া আহিলে এইটো কি, বেটাৰী, এইটো কি বুলি আহিলে, টাৰ্মিনেল, এইটো টাৰ্মিনেল, ঠিক আছে। এইটো বেটাৰী পোষ্ট, এই যে টাৰ্মিনেল, এইটো হ'ল মেইন চুইচ, এইটো জাষ্ট এইটো মেইন চুইচ, মেইন চুইচ, এইটো মেইন চুইচটো, এইটো তাত আকৌ আৰু এটা চুইচ আছে, হেৰি লাইটৰ চুইচ এটা কৰিছে, সেই তাত আছে। এটা চুইচ কৰিছে, সেই তাত আছে দেই, লাইট হৰণ চব আছে, চাই লোৱা। ফিউজ এটা তাত আছে, ফিউজ বক্স তাত আছে, এইটো ফিউজটো মেইনৰ ইঞ্জিনৰ, সেই তাত আকৌ সেইটো লাইট হৰণ চাইছে ন কোনোবা, চোৱা এতিয়া চাই লোৱা, বুজি পালে? এই বস্তু এটা এটাকে জানিলে তোমালোক এবাৰ নহয় 10 বাৰ মোক সুধিবা, মই 10 বাৰ তোমালোকক বুজাই দিম, হ'ব? ইঞ্জিন অইলটো চোৱা, এইটো প্ৰশ্ন খোলা টান নেকি, অলপ হাৰ্ড হ'ব, মই টান কৰি থৈছোঁ।
নোৱাৰিলে বাদ দে এইটো মবিল ঢালা বাদ দে মবিল ইয়াত ঢালে ঠিক আছে চেকিং ইয়াত মবিল ইয়াত ঢালে ঠিক আছে আকৌ ইয়াত নাঢালিব সেইকাৰণে আমাৰ ঘৰৰ ওচৰত এটা ল'ৰাই মবিলৰ জেগাত কি কলিয়ানৰ জেগাত মবিল ঢালি দিলে এনেই মেকানিক আহিব ইয়াতো ছাৰ একো নপৰে একো নহ'ব ইয়াত একো কাম নাই ছাৰ গাড়ীখনৰ যদি মিটাৰটো বেয়া হৈ আছে ধৰি লওক তাৰপিছত তেল শেষ হৈ গ'ল যেনিবা তেল নাই আমি গম নাপাওঁ ষ্টাৰ্ট বন্ধ হৈ গ'ল তেতিয়া আমি কেনেকৈ চেক কৰিম যে গাড়ীখনৰ তেল আছে নে নাই গাড়ীখন অফ হোৱাৰ পিছত আৰু চেক কৰিবলৈ কথা নাই গাড়ী এতিয়া গম পালি যে তেল কি কাৰণে তেল এতিয়া শুন এইটো ফিউল চিষ্টেমত আহিব মই বুজাই আছোঁ ভাল প্ৰশ্ন এটা কৰিছে এইটো গাড়ী চলাই গ'ল তেল মিটাৰে কাম নকৰিলে গম নাপালে এনেকুৱা আমাৰ হৈছিল এতিয়া আমি এতিয়াহে মিটাৰটো ভাল কৰিছোঁ এতিয়া ফিউল চিষ্টেমত কেলৈ গম নোপোৱাকৈ গাড়ীখন অফ হৈ গ'ল অফ হোৱাৰ পিছত তেলটো কি হ'ল গম পালি যে তেল নাই গাড়ী দুবাৰ মাৰিলে ষ্টাৰ্ট তাৰপৰা কি কৰিলি তেলটো ঢালি দিলি 5 লিটাৰ বা 10 লিটাৰ আনি ঢালি দিলে ঢলাৰ পিছত কি কৰিলি এই ফিট পাম্পটো খুলিব এইটো চাই ল এইটো ফিট পাম্প এইটো খুলিব লাগিব খোলাৰ পিছত এই নটটো ঢিলা কৰিব লাগিব এইটো পাম্প মাৰিব লাগিব পাম্প মাৰি যেতিয়া তাৰ তেল নাইকিয়া হ'ল তেলটো ইয়ালৈ আনিব লাগিব দুটা ডিজেল ফিটাৰলৈ অনাৰ পিছত যেতিয়া তেলটো ফুল হৈ গ'ল ফুলি এইফালে ওলাবলৈ চেষ্টা কৰিব যেতিয়া ওলালেই নহ'ব ফেনখিনি একদম ওলাই যাব আধা লিটাৰ গ'লেও যাওক যোৱাৰ পিছত ফেন মাৰি থাকে ওলাই যাব ন ওলাই যোৱাৰ পিছত কি হ'ল আকৌ এইটো টান কৰি আকৌ ইয়াক ফুল টান কৰি একদম এইটো টান কৰি দিয়া তাৰপিছত এই চেলমাৰ ষ্টাৰ্ট হৈ যাব এইটো ফিট পাম্পটো ছাৰ পেট্ৰলৰ গাড়ী নহয় পেট্ৰলৰ নাথাকে পেট্ৰলৰ নাথাকে পেট্ৰলত তেতিয়া ডাইৰেক্ট তেল ঢালিলে ষ্টাৰ্ট হয় ঢালি চাওক ইয়াতো নহ'ব এখন ডিজেল হেৰিটো এতিয়া ইয়াত ফিউল চিষ্টেমটো বহুত জটিল এতিয়া আৰু এটা এই ভাল প্ৰশ্ন উঠালে যদি তেল ফুল আছে গাড়ীখন ষ্টাৰ্ট নাই হোৱা টেংকি ফুল আছে কিন্তু তোমাক কি তেল দি লখিমপুৰত ভৰাইছা লালুকৰ ওচৰতে তোমাৰ গাড়ীখন ষ্টাৰ্ট নোহোৱা কেলৈ নোহোৱা হৈ গ'ল তোমাৰ এই ফিফ্ট কোনোবাই ঢিলা কৰি থৈ দিলে বা কিবা এটা তুমি পাহৰি গ'লা নহ'লে কি আছে এই পাইপডাল তোমাৰ ফাটি গ'ল অভাৰফ্ল' ফাটি গ'ল আৰু তোমাৰ কি আছে তেল ফুল আছে কিন্তু ফিচকে সেইটো তেলটো বাহিৰলৈ ওলাই পৰিলে তেতিয়া এই পিক আপ গাড়ীখন হ'ব তাৰপিছত সেই পাইপডাল তুমি বান্ধিব লাগিব চেঞ্জ কৰিব লাগিব ছাৰ আৰু এই হজ পাইপবোৰ ফাটিলেও বন্ধ হ'ব চাগে বন্ধ নহয় আৱাজ এটা আহিব যেনেকে চাইলেন্সাৰ মাফলাৰটো যদি ফাটি যায় ভেঁকে যেনেকে আৱাজ আহে বুজিছে চাউণ্ড চিষ্টেম আহিব ডিফেক্ট এটা আহিব আৱাজ আহিব বুজি পালানে ইয়াক নিজে সলনি কৰিব পাৰিব নিজে চব আমি প্ৰায় নিজেই কৰিছোঁ এতিয়া ঘৰতে কৰোঁ মই এতিয়া এই যিমান গাড়ীখন মই ঘৰত কৰিলোঁ বনাবলৈ এতিয়া তোমাক এতিয়া ইয়াত হাৰ্ডলি আজি নুবুজাওঁ ব্ৰেক চিষ্টেমটো বহুত জটিল ব্ৰেক ফেইল হৈ গ'লে কি কৰিব লাগিব লাইফ টাইমৰ কাৰণে তোমাৰ মনত ৰাখিব এটা ল'ৰা এনেকুৱা হৈছিল যে বাচি গ'লো জিৰ'ত এটা ব্ৰেক চিষ্টেম এইটো হাইড্ৰলিক্স আৰু ডাঙৰ বাছবোৰৰ ভেকম তাতে কি বুজি পাৰিব ইহঁতে চাইড হৈ দিলে যে কি বুজিব সেইকেইটা পৰীক্ষা নিদিয়ে সেইকেইটাৰ লগত নাথাকিব নিদিয়াকেইটা নালাগে এইটো হ'ল ব্ৰেক চিষ্টেম হাইড্ৰলিক্স আৰু বাছবিলাকত ভেকম এয়াৰ ব্ৰেক কম্প্ৰেছাৰ থাকিব তাত এয়াৰ টেংকি থাকিব এইটোতো ব্ৰেক হ'ল মাষ্টাৰ চিলিণ্ডাৰ এইটো চাৰিটাত কি আছে হুইল চিলিণ্ডাৰ আছে এইটো মাষ্টাৰ চিলিণ্ডাৰ আৰু চেকাত থকাকেইটা হুইল চিলিণ্ডাৰ ঠিক আছে এতিয়া এইটো হাইড্ৰলিক ব্ৰেক মৰাৰ পিছত ব্ৰেক পেডেলডাল বহি গ'ল তুমি কি কৰিলা ব্ৰেক নলগা হৈ গ'ল তুমিতো স্পীড 60-70 আছিলা তেতিয়া কি হ'ব ব্ৰেক নলগালে ভয় খাই গ'লা তেতিয়া কি কৰিবা ক্লাছডাল ধৰি থাকিলে নহয় ক্লাছটো দবাই ব্ৰেক মাৰিব লাগিব এতিয়া কি কৰিবা তোমাৰ নধৰিলে তুমি কি কৰিলা তোমাৰতো ব্ৰেকটো নহয় পুৰা আকৌ পেডেল উঠাই মাৰি থাকিব লাগিব আপ ডাউন আৰু কি কৰিবা তুমি ক্লাছ দবাই আছা আৰু মই কৈ ক্লাছডাল দবাই আছা ন 5 পৰা 4 4 পৰা 3 3 পৰা 2 লৈ আনা কাৰণ স্পীড